নমস্কাৰ মই লিচা স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই আহিছোঁ কয়লাৰ ফেক্টৰীত মানে ইয়াতে কয়লাবোৰ আনি ষ্টক কৰা হয় আৰু ইয়াৰ পৰা কিবা কিবি কৰা হয় কি কৰা হয় আহক দেখাই আছোঁ আৰু এই কয়লাবোৰ এনেকৈ থাকেনে আৰু বেলেগ বেলেগ শ্বেপত যায় আৰু পিছত কি বনে আহক চাওক আৰু এয়া আংকল আমাৰ ঘৰতে থাকে চিনাকি হয় আৰু আংকলে মানে ইয়াতে কাম কৰে তো তেখেতে বহুত ভালকৈ বুজাব পাৰিব যে বস্তুবোৰ কেনেকৈ আহে ক'ৰ পৰা আহে আৰু কি কি হয় এই কয়লাটো আহি আছে তোমাৰ মাৰ্ঘাৰিটাৰ পৰা আহে তাৰপিছত নাঙলৰ পৰা আহে শ্বিলঙৰ পৰাও আহে কয়লাটো আহি কেঁচাৰত যাই পেলাই ইয়াতে 4টা আইটেমত ওলায় তাৰপিছত লেবাৰ দি ইয়াতে আমাৰ ষ্টক হয় ইয়াৰ পৰা মানে সৰু ডাঙৰ পাউডাৰ এনেকৈ ভাগ ভাগ হয় 4টা ভাগত ওলায় তাৰপিছত ইয়াতে ষ্টক কৰাই পেলাই ইউপিৰ গাড়ী আহিলে ইউপিত হয় ভূটানৰ গাড়ী আহিলে ভূটানত হয় কলকাতাৰ গাড়ী আহিলে কলকাতাত হয় মানে নানান ঠাইত ইয়াৰ পৰা কয়লাখিনি আমাৰ ট্ৰান্সফাৰ হয় আৰু কি কি কামত ব্যৱহাৰ কৰা হয় এইবিলাক এতিয়া বাচন বৰ্তন কিছুমান চিলভাৰৰ বাচনত লাগে তাৰপিছত তোমাৰ বেটাৰীটো লাগে এনেকুৱা কিছুমান কেমিকেল লাগে আৰু ইয়াতে কেমিকেলৰ কাৰণে লৈ যায় আৰু কিমান দিনমান থাকে ইয়াতে কি কৈছে কিমান দিন থাকে ইয়াতে এইবোৰ বেছি দিন নাথাকে মোটামুটি এসপ্তাহৰ পিছত ষ্টক হোৱাৰ পিছতে ইয়াৰ পৰা যায় বা দিল্লীকো যায় ৰটেশ্যন হয় কেতিয়াবা আহে কেতিয়াবা ইয়াৰ পৰা গুচি যায় আৰু আমাক যি বিষয়ে কৈছিলে মানে কয়লাবোৰ আনি ছেপাৰেট হয় ইয়াতে হোৱা যায় ইয়াতে 4টা ভাগত মানে এনেকৈ আহিলে ডাঙৰ সৰু এইফালে আছে পাউডাৰ আৰু এইবোৰ চব কয়লাবোৰ দেখিছে এনেকৈ ইয়াতে ষ্টক কৰা হৈছে এইবোৰ হৈছে মিডিয়াম চাইজৰ আৰু এইটো দেখিছেনে আগতে ইয়াতে বোলে কয়লা পুৰিছিলে আজিকালি বন্ধ কৰা হৈছে আৰু সেইবোৰ হৈছে পাউডাৰ তাৰপিছত ডাঙৰ চাইজবিলাক এইটো মিডিয়াম চাইজ আপোনালোকে দেখিলে যে কি হয় মানে কয়লাবোৰ আহে কেনেকৈ আৰু বেছি ইমান দীঘলীয়া নহ'ল বাৰু ভিডিঅ'টো কাৰণ বহুত কম এটা প্ৰচেছ হয় জাষ্ট কয়লাবোৰ আহে কাটিং হয় সৰু সৈতে ছেপাৰেট হয় সিহঁতৰ বেলেগ বেলেগকৈ ষ্টক কৰা হয় দেন সিহঁতৰ কাম অনুযায়ী লৈ যায় আৰু মই শুনামতে আৰু কিছুমান কয়লা পাউডাৰটো মেবি নে কোনটো হয় নাজানো কিবা এটা চিমেণ্ট ফেক্টৰীলৈ যায় তো নেক্সট ভিডিঅ'ত দেখাইছোঁ চিমেণ্ট ফেক্টৰীত মানে কি কৰে কয়লাৰ কাম কি আছে চিমেণ্ট ফেক্টৰীত কয়লা কি কৰে তো চাবলৈ নাপাহৰিব নেক্সট ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো কেনেকৈ পালে জনাব কাৰণ বেছি দীঘলীয়া নহ'লেও অলপ হ'লেও আপোনালোকক দেখাব বিচাৰিছোঁ মানে দেখাইছোঁ কয়লাৰ বিষয়ে কি ক'ম হেল্ল' বাই বাই কেনেকুৱা পালে জনাব আৰু